IOCL ফালৰ পৰা ওলোৱা 246টা নন এক্সিকিউটিভৰ পোষ্টৰ অনলাইন এপ্লাই বৰ্তমান আৰম্ভ হৈ গৈছে আৰু যদি আপোনালোকে IOCL ফালৰ পৰা ওলোৱা 246টা নন এক্সিকিউটিভৰ পোষ্টৰ কাৰণে অনলাইনত এপ্লাই কৰিম বুলি ভাবিছে, ইয়াৰ লাষ্ট ডেটটো হ'ল আপোনালোকৰ 23 ফেব্ৰুৱাৰী 2025। তো 23 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছিলে আপোনালোকৰ ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিট IOCL ফালৰ পৰা আৰু ইয়াৰ আপোনালোকৰ টোটেল পদ আছিলে 246টা আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে কোৱালিফিকেশ্যনটো আছিলে আপোনালোকৰ মেট্ৰিক পাছ বা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। খালি আপোনালোকে ITI কৰা হ'ব লাগিব। তো আপোনালোকে মেট্ৰিক পাছ কৰি বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যদি ITI কৰা থাকে তেতিয়াহে এই ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা ওলোৱা 246টা পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাইড লাষ্ট ডেট হৈছে 23 ফেব্ৰুৱাৰী। যদি আপোনালোকে ভাবিছে অনলাইনত এপ্লাই কৰিম বুলি তেতিয়া আপোনালোকে 23 ফেব্ৰুৱাৰীলৈকে IOCLৰ যোনটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটটোত গৈ অনলাইনত আবেদন কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ বয়সৰ ক্ষেত্ৰত এনেই 26 বছৰলৈকে ধৰি দিছিলে। যদিহে আপোনালোকে ধৰি দিয়া বয়সতকৈ আপোনালোকে SC বা ST হয় তেতিয়া আপোনালোকে ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও পাৰিব আৰু OBC MOBC সকলে 3 বছৰ বেছি হ'লেও আপোনালোকে ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা ওলোৱা পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।